আজিৰ পৰা বতৰদোৱা থানত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰাৰ মহোৎসৱ। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল যাত্ৰাৰ মহোৎসৱ পালন। আজিৰ পৰা 17 মাৰ্চলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বতৰদোৱাৰ থানত দৌল যাত্ৰাৰ মহোৎসৱ পালন কৰা হ'ব। আজিৰ বন্ধ উৎসৱৰ সন্ধিয়াৰ গোসাঁই গায়ন বায়ন আৰু ভক্তসৱে কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজাৰ ৰভাৰ তলত স্থাপন কৰা হ'ব। পিছত গোসাঁইক স্নান কাৰ্যৰ সম্পাদনৰ পিছত গ্ৰান্ধৰ বিৰিঙা, গুণ গাঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদিৰ ভেষণ উপাদানেৰে প্ৰস্তুত কৰাৰ গন্ধ তেল বুলি প্ৰচলিত এক বিশেষ তেলেৰে নোৱা হ'ব। তাৰ সমান্তৰালভাৱে তেল, চন্দন, অগৰু সানি গোসাঁইক নতুন বস্ত্ৰ অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নেৰে ৰাম ধেমালিৰ পৰিৱেশন কৰিব। কালিলৈ অৰ্থাৎ 14 মাৰ্চত গোসাঁই মূৰত ফাকু দিয়াৰ উৎসৱ। দুপৰীয়াৰ গোসাঁই নোৱাই ধুৱাই আসনত বহুৱাই সুবাসিতৰ ফাকু দিয়া হ'ব। গায়ন বায়নেৰে ন ধেমালিৰ পৰিৱেশন কৰিব আৰু ভক্তৰ বৈষ্ণৱসকলে ফাকু নিৰ্মালি আৰু পদৰ্জল গ্ৰহণ কৰিব। সেইদিনাই ওৰে নিশা গোসাঁইক ৰভাৰ তলত ৰাখি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। 15 মাৰ্চৰ দিনা গোসাঁই ফাকুৱা উৎসৱ। সেইদিনা 2 বজাত গায়ন বায়ন ভক্ত বৈষ্ণৱ আই মাতৃৰ সকলোৰে কৃষ্ণৰ গোসাঁইক ৰভাৰ তলৰ পৰা উলিয়াই দৌলেৰে যাত্ৰা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি 7 পাক প্ৰদক্ষিত কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ 2 সত্ৰৰ ক্ৰমে শ্ৰী শ্ৰী শলগুৰি আৰু শ্ৰী শ্ৰী নদোৱা সত্ৰত প্ৰদক্ষিত কৰোৱাৰ লগতে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱাৰ পাছতেই দৌল যাত্ৰাৰ উৎসৱৰ ধৰ্মীয় কাৰ্যসূচী অন্ত পৰিব। News Export, Masmi News.